নিৰ্বাচনলৈ পুনৰুদ্যমে সাজু হৈছে বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 6 এপ্ৰিলত মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী মৰাণৰ পলো ফিল্ডত মোদীৰ বিশাল জনসভা প্ৰধানমন্ত্ৰীৰ আগমনৰ আগমুহূৰ্তত প্ৰস্তুতি সন্দৰ্ভত কেবিনেট মন্ত্ৰী বিমল বৰাৰ সভাস্থলী পৰ্যবেক্ষণ সভাত বিমল বৰাৰ উপৰিও উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মাহমৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰজ দিহিঙীয়াকে ধৰি দলীয় কাৰ্যকৰ্তাসকল উল্লেখ্য যে 1 এপ্ৰিলতো উত্তৰ অসমত দুখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰিব বিশাল ৰেলীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী গতিকে উত্তৰ অসমৰ পিছত যেহেতু উজনিৰ অসমলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব গতিকে সেই সভাৰ প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত বিজেপিৰ কৰ্মকৰ্তা বিষয়ববীয়াসকল 6 তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৰাণ পলো ফিল্ডত এখন বিশাল নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিব আৰু এই সভাখনত ডিব্ৰুগড় জিলাৰ আটাইকেইটা সমষ্টিৰ লগতে চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰীৰ আমাৰ শুভাকাংক্ষী কাৰ্যকৰ্তা লোকসকল ইয়াতে উপস্থিত থাকিব প্ৰায় 1,30,000 লোকৰ উপস্থিতিৰে অনুষ্ঠিত হ'ব লগা এই সভাখন আমাৰ উজনি অসমত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচন ঘোষণাৰ পিছত তেওঁৰ প্ৰথমখন সভা হ'ব আৰু এই সভাখনৰ প্ৰস্তুতি সম্পৰ্কত আজি আমাৰ দুইখন জিলাৰ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল মিলিত হয় সকলো বিধায়ক আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকল ইয়াতে আমি মিলিত হওঁ ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা সমন্বিতে জিলাৰ সভাপতি সম্পাদক সকলো উপস্থিত থাকি আগন্তুক 6 তাৰিখৰ এই বিশাল নিৰ্বাচনী সভাখন সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি আলোচনাত কাৰ্যকৰ্তাসকলৰ লগত মিলিত হওঁ